আমাৰ সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টৰ অধীনত কাম কৰি থকা ৬৫ গৰাকী সায়েন্স আৰু মেথছ ফেচিলিটেটৰক মাহিলী দৰমহা ৩৪,৮০০ টকালৈকে বৃদ্ধি কৰা হৈছে। তেওঁলোকে এতিয়াৰ পৰা CPF পাব আৰু লগতে বাৰ্ষিক ৫% ইনক্ৰিমেণ্ট পাব আৰু মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত মেডিকেল ট্ৰিটমেণ্ট বা মেডিকেল চিকিৎসা পাবলৈও তেওঁলোক সক্ষম হ'ব। আজি কেবিনেটে শাৰদীয় দুৰ্গা পূজা উপলক্ষে অসম চাহ নিগমৰ শ্ৰমিক কৰ্মচাৰীসকলক 20% বোনাছ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ আমাৰ অসম টি কৰ্পোৰেশ্যনৰ অধীনত যিকেইখন বাগিচা আছে তাৰ শ্ৰমিকসকলে শাৰদীয় দুৰ্গা পূজা উপলক্ষে 20% বোনাছ পাবলৈ সক্ষম হ'ব। আজি আমাৰ কেবিনেটে কচুতলিত 10ম অসম পুলিচ বেটেলিয়ন এটা নিৰ্মাণ কৰিবৰ বাবে 260 কোটি টকা অনুমোদন জনাইছে।